নমস্কাৰ বন্ধু বান্ধৱীসকল, কি কৰি আছে? এয়া মই দেখিছেনে কুঁচু লৈ আপোনালোকে আকৌ ক'ত যায় এজনী হাবি জংঘলে। মই এয়া ৰঙা মাটি দুটামান আনিবলৈ যাওঁ। বাহনী ওচৰতে যেনে বাহনী আছে, বাহনী কাষৰ পৰা ঘৰ মুচিবৰ কাৰণে ৰ'দত শুকুৱাই থ'লে মানে ভাল হয়, মুচিবলৈ ফৰফৰীয়া হয়। মই বোলো ভিডিঅ' এটা কৰি লওঁচোন এইখিনিতে। কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। আমাৰ যিহেতু ঘৰত তেনেকৈ কাম কৰা মানুহ নায়েই যে, আমি মানুহ তিনিটাহে আৰু মা দেউতা আৰু মই। দেউতাও তেনেকৈ ইমান কৰিব যেনিবা কাম নোৱাৰে আৰু ভৰিত মানে আমাৰ ভৰি ভগা আছিলে, এয়া ভৰি অপাৰেশ্যন কৰি থৈছে। সেইকাৰণে মানে কৰে আৰু লাহে লাহে অলপমান কম কৰে, দুই এটা কাম তেনেকৈ কৰি থাকে। মাটি চাটি খন্দা মেলা সেইবিলাক ময়ে কৰোঁ। এয়া মই বোলো আজি দেখাই দিওঁচোন ক'ৰপানো মাতি আনো। এয়া গৈ আছোঁ, এয়া ওচৰতে এখন বাগান আছে, বাগানৰ কাষে কাষে গৈ আছোঁ বাহনীলৈ ৰঙা মাটি আনিবলৈ। আজিকালি প্ৰায় মানুহৰ পকা ঘৰেই হৈছে বাৰু, ইমান ৰঙা মাটি দৰকাৰ নায়েই বাৰু। আমাৰ আকৌ দুকোঠালিহে অলপমান তলটো পকা দেই, বাকীখিনি অলপমান ৰঙা মাটিয়ে মুচিব লাগে আৰু। এয়া মাটি আনিবলৈ গৈছোঁ। এইফালে কোনখন আকৌ লাগিয়ে ধৰিলে জেঙত। এয়া হাবি বননিয়ে কেনেকুৱা লাগিছে জনাব দেই, কমেণ্ট কৰি নাপাহৰিব আকৌ আপোনালোকে। আৰু গুড মৰ্ণিং বুলি আকৌ নিলিখিব। যেতিয়া তেতিয়া ভিডিঅ'টো দিলেও আপোনালোকে গুড মৰ্ণিং লিখে যে, ভিডিঅ'বিলাক চাই পানি আপোনালোকে ভালছে কমেণ্ট কৰিবচোন, তেতিয়াহে ভাল লাগে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।